ইলেকট্রনিক মিডিয়াৰ সাংবাদিক বন্ধুসকল, আজি আমি আপোনালোকক আমন্ত্ৰণ কৰি আনিছোঁ এটা বিশেষ বিষয়ৰ ওপৰত। যোৱা কিছুদিনৰ পৰা মই দেখিছোঁ যে এটা ন্যস্ত স্বাৰ্থ জড়িত মহলে আমাক জনমানসক হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে ৰাজনৈতিকভাৱে এটা ষড়যন্ত্ৰ কৰিবৰ কাৰণে এটা কোচ কৰি লাগিছে। আৰু সেই হিচাপত ভূমি আবণ্টনৰ লগত মোৰ বিশেষ মানকাছৰ জিলা পৰিষদৰ সভানেত্ৰী মেৰিনা খানৰ নামটো বাৰে বাৰে এইটো সাঙুৰি পাই গৈছে, আৰু লগতে মই মানকাছৰৰ বিধায়ক মোৰ নামটো সাঙুৰি দিছোঁ। মই প্ৰথমে এইটো ইমানখিনি চিৰিয়াছ বুলি ভবা নাছিলোঁ। পৰৱৰ্তী সময়ত নিগেটিভলি নিউজ কৰা আৰু পেপাৰ পত্ৰিকাত অহাত মই আজি ফিল কৰিছোঁ যে এইটো যদি মই স্পষ্টীকৰণ নিদিওঁ তেতিয়াহ'লে মানুহবিলাকৰ এটা বিশ্বাসত পৰিণত হ'ব পাৰে। সেইকাৰণে আজি আপোনালোকক মাতি এটা প্ৰেছ মিটৰ ব্যৱস্থা কৰিছোঁ। এতিয়া প্ৰশ্ন হৈছে যে ভূমি আবণ্টন, যি কথাখিনি আহিছে ভূমি আবণ্টন কোনে দিব পাৰে, চৰকাৰৰ গাইডলাইন কি, ল্যান্ড লয় কি কয়, আসাম ল্যান্ড লয় কি কয়, কোনে আবণ্টন দিব পাৰে। কথাটো হৈছে ল্যান্ড এডভাইজাৰী বোৰ্ড হয় ডিষ্ট্ৰিক্ট ৱাইজ বা সাব ডিভিজন ৱাইজ, ডিসি, এডিসি, ৰেভিনিউ, সাৰ্কেল অফিচাৰ, সেটেলমেন্ট অফিচাৰ, MLA, ZP চেয়াৰমেন এটসেট্ৰা। তাত বেছিভাগেই চৰকাৰী অফিচাৰ থাকে, যিবিলাকে এটা ল্যান্ড এডভাইজাৰী বোৰ্ড থাকে। তেখেতসকলে দিছ বোৰ্ড ইজ এডভাইজাৰী বোৰ্ড, দিছ অনলি সাজেষ্টেড বোৰ্ড, দে কেনট এক্সিকিউট। এই বোৰ্ডে এক্সিকিউট কৰিব নোৱাৰে, এই বোৰ্ডে কাকো ভূমি দিব নোৱাৰে। এই বোৰ্ডে সাজেষ্ট কৰিব পাৰে যে ভূমি কাক দিব নিদিব, সাজেষ্ট কৰিব। এতিয়া কথাটো হৈছে এই বোৰ্ডৰ যিকোনো এজনক আমি কোনো কামৰ কাৰণে দায়বদ্ধ কৰিব নোৱাৰো আইনমতে। ইট ইজ এ কালেক্টিভ ৰেছপন্সিবিলিটি, ডিচিশ্যন টেকেন বাই দ্য কালেক্টিভ। ল্যান্ড এডভাইজাৰী বোৰ্ডে ডিচিশ্যন কালেক্টিভ লৈছে, সেই কথাটো আমি স্পষ্ট কৰিছোঁ। আৰু ল্যান্ড এডভাইজাৰী বোৰ্ডে স্পষ্টভাৱে কোনো ধৰণৰ এক্সিকিউট কৰিব নোৱাৰে। ৰিজলিউশ্যনলৈকে তেখেতসকলৰ কাম, ছাজেশ্যন দিয়ালৈকে তেখেতসকলৰ কাম। এতিয়া কথা হ'ল কি ছাজেশ্যন দিয়া হৈছে। সেই সময়ত অসম চৰকাৰে প্ৰতিখন জিলাত 500জন মানুহক ভূমি আবণ্টন দিয়াৰ কাৰণে ব্যৱস্থা কৰিছে। আৰু সেই সময়ত ল্যান্ড এডভাইজাৰী বোৰ্ডত সিদ্ধান্ত লোৱা হৈছিল, ৰিজলিউশ্যন লোৱা হৈছিল যে আমাৰ যি 206 ঘৰ মানুহ DC অফিচৰ যি 56 বিঘা ভূমি আবণ্টন কৰিছিল, তাৰ পৰা 206 ঘৰ মানুহক আবণ্টন দিয়া হৈছিল। সেইটো আপোনালোকে অৱগত। আৰু বেটেলিয়ন কেম্পৰ কাৰণে 43 ফেমিলি ইভিকশ্যন কৰা হৈছিল। সেই 43 ফেমিলিক মাটি দিয়াৰ কথা হৈছিল। ৰিমেইনিং মাটিখিনি কাক দিব, কেনেকৈ দিব, এই কথাখিনি ল্যান্ড এডভাইজাৰী বোৰ্ডত আলোচনা হৈছে। আলোচনাত হৈ সিদ্ধান্ত লৈছে যে ল্যান্ড এডভাইজাৰী বোৰ্ডে সেই অফিচাৰসকলক নিৰ্দেশ দিছে বা ৰিজলিউশ্যন লৈছে যে ভূমিহীন নদীভংগ মানুহ যিবিলাক আছে সেইবিলাক মানুহক ভূমি দিয়াত মানে ইনকুৱাৰী কৰি ভূমি দিয়াৰ ব্যৱস্থা কৰা হয়। এইখিনি হ'ল ৰিজলিউশ্যন, এইখিনি হ'ল ল্যান্ড এডভাইজাৰী বোৰ্ডৰ কাম। দ্বিতীয় কথাটো হ'ল যদি ল্যান্ড এডভাইজাৰী বোৰ্ডত পইচা লোৱাৰ যি অভিযোগ, সেই অভিযোগ ল্যান্ড এলটমেণ্ট দিয়া হৈছিল 2018 আৰু 19 চনত, আজি 2021 চন। দুটা স্কিমত ল্যান্ড দিয়া হৈছিল, 2018 কিছু ল্যান্ড আৰু 2019 কিছু ল্যান্ড দিয়া। আৰু এই দুটা ল্যান্ডেই 2021 চন, 2.5 বছৰ পিছত আহি যদি কোনোবাই কয় যে আমি পইচা দিছো, কোনোবাই মানে হেলবেণ্ড ফৰ্চেছ, হেলবেণ্ড মানে কি, জাহান্নামমুখী কিছুমান শক্তিয়ে বা নৰকমুখী কিছু শক্তিয়ে কিছু এলিগেশ্যন লগাইছে। এই এলিগেশ্যনটো সম্পূৰ্ণৰূপে ফলছ, মিছা, বনোৱা, মনে সজা, ফেব্ৰিকেটেড কিছু এলিগেশ্যন লগাইছে। আৰু এই এলিগেশ্যন তেতিয়া লগাব পাৰিলেহেঁতেন যেতিয়া তেখেতসকলৰ পৰা পইচা লৈছে বা পইচা দিয়াৰ কথাটো উল্লেখ হৈছে। पाप करने वाला भी पापी, कराने वाला भी पापी और सहने वाला भी पापी।
পইচা দিয়াজনে যিমানকে দুখী লোৱাজনে সিমানকে দুখী এতিয়া কথাটো হৈছে সেই মানুহবিলাকক আমি কেতিয়া চিনি পাওঁ এই মানুহবিলাকক আমি ইলেকশ্যনৰ পিছতে তেখেতসকলৰ লগত পৰিচয় হয় ইয়াত হাজাৰ মানুহে এপ্লাই কৰিছে তেখেতসকলে চাই মেলি কাক কাক দিছে এইটো অফিচাৰৰ কথা এইটো আমাৰ কথা নহয় সেইটো অথৰিটি কনচাৰ্ণ অথৰিটিৰ কথা যদি তেখেতসকলে টকা দিছিল তেতিয়াহ'লে সেই সময়ত যেতিয়া টকা দিছিল বা টকা বিচাৰিছিল সেই সময়ত কিয় কনচাৰ্ণ অথৰিটিক তেখেতসকলে অৱগত নকৰিল সেই সময়ত তেখেতসকলে অৱগত কৰিব লাগিছিল আৰু দ্বিতীয় কথাটো হৈছে যে যিখিনি তেখেতসকলে পইচাৰ কথা কৈছে যিখিনি পইচা তেখেতসকলক দিয়া হৈছে সেই পইচাখিনি প্ৰথম কেইদিনমান কৈছে পইচাটো আমি বেলেগক দিছোঁ লাষ্টৰ দুটা ঈদ আমি দেখিছোঁ যিখিনি তেখেতসকলে দেৱানীবিলাক বহিছিল কিবা কৰিছিল তেখেতসকলৰ হাতত কৈছিল আমি তেখেতসকলক পইচা দিয়ে বেলেগক দিছোঁ তো বেলেগে কাক হাতত দিছিল আমি আমাৰ অৱগত নহয় আৰু হাজাৰ হাজাৰ মানুহ আমাৰ তাত সদায় আহি থাকে কোনোবাই ডি ভোটাৰৰ কাৰণে আহে কোনোবাই NRCৰ কাৰণে আহে কোনোবাই ভূমিৰ কথা লৈ আহে যিহেতু আমি দুজন মানুহে ৰাজনৈতিক মানুহ এজন জিলা পৰিষদৰ সভানেত্ৰী আৰু মই আজিৰ দিনত মানকাছাৰৰ বিধায়ক আমাৰ তাত সদায় মানুহ আহি থাকে এতিয়া আমি এই কথাটো স্পষ্ট কৰিব খুজিছো যে যিখিনি অভিযোগ আনিছে সেই অভিযোগখিনি সম্পূৰ্ণ ভুৱা আৰু মনে সজা তৃতীয় কথা এটা হৈছে আপোনালোকৰ সন্মুখত মই দেখাব বিচাৰিছো যে আপোনালোকৰ সন্মুখত FIR কপিটো মোৰ হাতত আহিবলৈ আছে FIR কপি ইজ ৰিটেন বাই ইংলিছ ইংৰাজীত লিখা আছে টাইপ কপি FIR কেতিয়া কগনিজেন্স হয় যিজনে লিখিছে উকিলে হয় লিখিছে না কোন লিখিছে নাজানো যিখিতে লিখিছে তেখেতে FIRটো লিখিত হোৱা নাই দিছ FIR ইজ নট এ কগনিজিবল কিহৰ কাৰণে কগনিজিবল নহয় এই কাৰণে ক'ব খুজিছো যে FIR লিখতাজনে যদি বেলেগ মানুহে লিখিছে তেতিয়াহ'লে তেখেতে ক'ব লাগিব যে এই FIRখন মই তেখেতক পঢ়ি শুনাই বুজাই দিছো আৰু পঢ়ি শুনি বুজি তেখেতসকলে সহি কৰিছে সেই কামটো তেখেতসকলে কৰা অকল FIRটো তেখেতসকলে দিছে তাত যিকেইটা চিগনেচাৰ দিছে সেইখিনি আমি দেখিছো গোটেইখিনি থাম্ব ইমপ্ৰেছন if this FIR is written in English how they understand by the thumb impression কিন্তু কেনেকে বুজি পাব থাম্ব ইমপ্ৰেছনৰ বিলাকৰ যে এইটো FIR কি লিখা আছে মই ভাবো এইটো তেখেতসকলক গুমৰাহী কৰা হৈছিল এই FIRটো কগনিজেবল হ'ব নোৱাৰে দ্বিতীয় কথা হৈছে FIRটো তেখেতসকলে ইনকুৱাৰী বিচাৰিছে য়েছ আই ডু নিড ইনকুৱাৰী আই অলছ ইন ফেভাৰ অফ দ্য ইনকুৱাৰী আমি সেই ইনকুৱাৰীটো বিচাৰিছো অকল তেখেতসকলে কিয় বিচাৰিম আমি তেখেততকৈ বেছি জোৰ দিয়া মানে বিচাৰিছো যে এজন জিলা পৰিষদৰ সভানেত্ৰীয়ে কেনেকে ভূমি দিব পাৰে সেইটো ইনকুৱাৰী হোৱাৰ প্ৰয়োজন আছে আৰু সেই মানুহবিলাক লেণ্ডলেছ হয় নে নহয় সেই কথাবিলাক স্পষ্ট হ'ব লাগে হাজাৰ মানুহে এপ্লাই কৰিছে আৰু বহুতেই পোৱা নাই যিখিনি মানুহে পোৱা নাই ইমান 2018-19 চনত যিবিলাকৰ ভূমিৰ আবণ্টন দিয়া হৈছে 3 বছৰ পিছত কিয় এই চক্ৰান্ত টকা লোৱাৰ অভিযোগটো 3 বছৰ পিছত কিয় 18-19 যদি হৈছে যদি তেখেতসকলে 18 হৈছে মই নাজানো 19 হৈছে মই নাজানো কিন্তু তেখেতসকলে 2 বছৰ পিছত বা 3 বছৰ পিছত এই আপত্তিটো দ্যাট মিন্স ইট ইজ টোটেলি ফেব্ৰিকেটেড টোটেলি বনোৱা আৰু ৰাজনৈতিক অভিসন্ধি জড়িত থকা বিষয় জনমানসত আমাক হেয় প্ৰতিপন্ন কৰিব লাগে বহুতেই ৰাজনীতি কৰিব বিচাৰিছে কৰক তেখেতসকলৰ ৰাজনীতি আমাৰ কোনো আপত্তি নাই কিন্তু ৰাজনীতি কৰাৰ যি কৌশল সেইখিনি কিন্তু এটা স্বচ্ছ ৰাজনীতিৰ বিষয় নহয় আমি ক'ব বিচাৰিছো যে আৰু এটা পইণ্ট ইয়াত স্পষ্টভাৱে কৈছে মই এক মিনিট গাই দিলে ভাল হ'ব চাগে The accused number 1 in collisions with other accused have created and misappropriated by the money of the নহয় তাৰমানে আৰু এটা কথা কৈছে যেইখিনি মেৰিনা খানে সেইখিনি মানুহক বাধ্য কৰাইছিল UDF বা মোৰ ব্যৱহাৰত ভোট দিবৰ কাৰণে বাধ্য কৰাইছিল ইলেকশ্যনত যদি কোনোবাই বাধ্য কৰে তাৰ চিষ্টেমটো কি ইলেকশ্যনত যদি কোনোবাই বাধ্য কৰে তাৰ চিষ্টেমটো হ'ল যে চিফ ইলেকশ্যন কমিশনাৰ অফ ইণ্ডিয়া চিফ ইলেকশ্যন কমিশনাৰ অফ আসাম
ইলেকশন কমিশনার অফ ডিস্ট্রিক্ট, চিফ ইলেক্ট্ৰেল অফিচাৰ অফ দ্য ডিস্ট্ৰিক্ট, ডিসি, ৰিটাৰ্ণিং অফিচাৰ, অবজাৰ্ভাৰ, এইবিলাকক তেখেতসকলে কমপ্লেইন কৰিব লাগিছিল। কিন্তু তেনেকুৱা ধৰণৰ কোনো কমপ্লেইন ইয়াৰ আগত ফাইল কৰা হোৱা নাই বা অভিযোগ দিয়া হোৱা নাই। আৰু এটা কথা আপোনালোকে জানি থোৱা ভাল, ইলেকশ্যন সম্পৰ্কীয় যদিও কোনো কমপ্লেইন দিব লাগে, কোনো যদি আপত্তি কৰিব লাগে, এইখিনি দিয়াৰ পিছত ইলেকশ্যন কমিশনৰ পৰা ৰিটাৰ্ণিং অফিচাৰ, অবজাৰ্ভাৰলৈকে বা ডিচিলৈকে কমপ্লেইন দিয়াৰ পিছত যদি তেখেতসকলে কোনো কগনিজেন্স, কোনো ব্যৱস্থা নলয়, তেতিয়াহ'লে পৰৱৰ্তী পদক্ষেপ হ'ল 60 দিনৰ ভিতৰত উইদিন 60 ডেজ তেখেতসকলে হাইকোৰ্টত ইলেকশ্যন পিটিশ্যন কৰিব পাৰে। কিন্তু 6 মাহ পাৰ হৈ গ'ল, ভোট হোৱাৰ প্ৰায় 6 মাহ 7 মাহ হৈ গ'ল, মানে ৰিজাল্টৰ পৰা 7 মাহ হৈ গ'ল, 7 মাহৰ ভিতৰত তেখেতসকলে কোনো ধৰণৰ কমপ্লেইন দিয়া নাই। আজি এইটো কমপ্লেইন নতুনকৈ দিছে। তো আল্টিমেটলি ইলেকশ্যনৰ কোনো কমপ্লেইন দিব লগা হলে ইলেকশ্যন কমিশনাৰ, সিও, ডিসি, আরও, অবজাৰ্ভাৰ অৰ হাইকোৰ্ট, ইলেকশ্যন কেছ লয়াৰ কোৰ্টত ল'ব নোৱাৰে, সিজিএমত ল'ব নোৱাৰে, সেশনত ল'ব নোৱাৰে। ইট শুড বি গো টু দ্য হাইকোর্ট ইলেকশ্যন পিটিশ্যন। এই গোটেইখিনি তেখেতক কোৱা নাই। আজি এই কথাটো উল্লেখ কৰিছে কিহৰ কাৰণে? ৰাজনৈতিক ষড়যন্ত্ৰৰ কাৰণে। যি এইটো এলিগেশ্যন দিছে সেই এলিগেশ্যনটো নাজানে কেনেকে দিব লাগে। এতিয়া কথা হৈছে যে এইটো এটা প্ৰপাৰ ইনকুৱাৰী কথা। এই কথাটো ভূমি কেলেংকাৰী, আপোনালোকে ইয়াত যিবিলাকে পাইছে তেখেতসকলৰ মতে ভূমি কেলেংকাৰী হোৱা নাই। যিবিলাকে পোৱা নাই তেখেতসকলৰ কাৰণে বহুত ডাঙৰ ভূমি কেলেংকাৰী। এই কথাটো মই একেচাতে কোৱাটো উচিত নহ'ব যে ভূমি কেলেংকাৰী হৈছে বা হোৱা নাই। ইট শুড বিকাম আণ্ডাৰ দ্য ট্ৰুথ। এইটো এটা ইনকুৱাৰীৰ ভিতৰত আহক। ভূমি কেলেংকাৰী নহ'লে তাৰো ওলাই যাব, ভূমি কেলেংকাৰী নহ'লে সেইটো ওলাই যাব। মই এই মুহূৰ্তত জাজ হৈ ক'ব নোৱাৰিম ভূমি কেলেংকাৰী হোৱা নাই, মই এইটো ক'ব নোৱাৰিম যে ভূমি কেলেংকাৰী হৈছে। এতিয়া আমি দেখা পাইছো মাটিনেচা বিশেষকে একাংশ লোক তেওঁলোকে নিজে কৈ আছে তেওঁলোকক এলটমেণ্ট দিয়া হৈছে, কিন্তু পইচা তেওঁলোকৰ পৰা লোৱা হৈছিল বুলি নিজে কৈ আছে, কিন্তু মাটি উপযুক্ত জাগাত দিয়া নাই বুলি কৈছে। সবতকে ডাঙৰ কথা যদি পইচা তেখেতসকল দিছে তেখেতসকল ক'ত? আমাৰ তাত এই কথাটো বাৰ বাৰ আহিছিল। বহুত বেলেগ ধৰণৰ মানুহ আছিল। মই এই মুহূৰ্তত বেলেগ কথা ক'ব নাযাওঁ। তেখেতসকল আমি স্পষ্টভাৱে কৈ দিছিলো যে আপোনালোকে পইচা নিদিব। আপোনালোকৰ 206 ঘৰ মানুহ যিখিনি ইভিকশ্যন কৰা হৈছে তেখেতসকলক ফ্ৰী অফ কষ্টত মাটি দিয়া হ'ব। আৰু এই মিটিং বহাৰ আগত আমি ফিল্ডত গৈ সেই ঠাইখিনি চাইছো। সেই ঠাইখিনি চোৱাৰ পিছত ডিচি আমাক তাত লৈ গৈ মাটিখিনি দেখাইছে। তাৰপিছতে মিটিঙত বহি দিয়া হৈছে। 206 ঘৰ মানুহ ইভিকশ্যন কৰাইছে এজ পাৰ ৰেকৰ্ড, এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ। আৰু সেইখিনি মানুহক 206 ঘৰ মানুহক তাত মাটিৰ ভূমিৰ ব্যৱস্থা কৰা হৈছে। এতিয়া পৰৱৰ্তী কিছুমান মানুহে যদিও পৰৱৰ্তী সময়ত আমি দেখিছো যে ইয়াত আহি আন্দোলন কৰিছে, মাটিত শুই বাগৰিছে, কিবা কৰিছে, তেখেতসকলে কৈছে আমি পইচা দিছো। কাক পইচা দিছে সেইটো আমি নাজানো। তেখেতক যাব লাগে কিয় পইচা দিছে তেখেতসকলে। যি পইচা দিছে সিও দুখী, যি পইচা দিছে সিও দুখী। তো কথাটো হৈছে পইচা কিয় দিছে? তেখেতসকলতো ফ্ৰী অফ কষ্ট ভূমি দিয়া হৈছে, 1% লোৱাকে এইটো ভূমি দিয়া হৈছে। এতিয়া যদি তাৰ পৰা কোনোবাই আহি আকৌ ইয়াতে কয় যে এইটো আমাৰ মাটি ইয়াতেই থাকে, এইটো আমাৰ ক'ব লগা একো নাই। এইটো আইনে ব্যৱস্থা ল'ব। ডিচিয়ে তাত ইভিকশ্যন কৰিছে, আবার সেকেন্ড টাইম যদি তাত অকুপাই কৰিছে, ইট ইজ দ্য ফল্ট অফ দ্য ডিচি অফিচ। আৰু এইটো ডিচি অফিচে মই ভাবোঁ এটা ভাল ব্যৱস্থা ল'ব। কিন্তু আপুনি যিটো কৈছে যে লেণ্ড এডভাইজৰী বোৰ্ডে ভূমি আবণ্টন দিব নোৱাৰে, এইটো আমি মানিছো। কিন্তু ৰাইজৰ যিটো অভিযোগ, কিছুদিন পূৰ্বে আমাৰ ইয়াৰ 5 জন গ্ৰেপ্তাৰো কৰা হৈছিল দালালি সংক্ৰান্তত, মাটিৰ দালালি সংক্ৰান্তত। এই অভিযোগটো বিশেষকে জিলা পৰিষদৰ যিজন চেয়াৰমেন তেওঁৰ নামত মানে উঠিছে। চাওক, এলিগেশ্যন কালি যদি আৰু 5 জনে আহি কয় যে মই জিলা পৰিষদ চেয়াৰমেনক আৰু 10 লাখ টকা দিছো, ট্ৰু? কালি যদি 20 জনে আহি কয় যে আমিনুল ইছলামক মই 2 কোটি টকা দিছিলো, এতিয়া নিদিয়ে, ইজ ইট দিস এলিগেশ্যন ইজ ট্ৰু? দিস ইজ দ্য এলিগেশ্যন। ইউ শুড আণ্ডাৰষ্টেণ্ড দ্য এলিগেশ্যন। মানে এটা বদনাম লগোৱা আৰু এইটো প্ৰুভ হোৱা, ইটছ এ ডে নাইট ডিফাৰেন্স। ৰাজনৈতিকভাৱে মেৰিনা খান যথেষ্ট জিলা পৰিষদৰ আজি প্ৰেচিডেণ্ট হৈ আছে। চেয়াৰমেন হৈ আছো। এইখিনিৰ ভিতৰত কিন্তু কোনো ধৰণৰ কেলেংকাৰী বা কোনো ধৰণৰ পইচা পাতিৰ লেনদেন, কোনো প্ৰেচিডেণ্টৰ পৰা লেনদেন বা অন্য বিষয়তো লেনদেন ইতিমধ্যে আপোনালোকে জানিব পাৰিব যে এজন ৰাজনীতিক প্ৰতিনিধি হ'লে হয়তো 1 বছৰ 2 বছৰৰ ভিতৰত মানুহৰ এটা বদনাম আহে। আজিতো পূৰ্বাঞ্চলত মোৰ বিষয়ে মই নিজে নকওঁ, সুধিব যায়, কিন্তু মোৰ বদনাম তেনেকুৱা ধৰণৰ কোনো বদনাম নাই। মই যথেষ্ট পৰিমাণৰ মানুহক হেল্প কৰিয়ে গৈছোঁ, মানে যিকোনো প্ৰকাৰতে কাম কাজতে হওক, পইচা পাতিৰ ক্ষেত্ৰত দুখীয়া গৰীবক হওক। আজি কোনোবাই যদি বদনাম আনিব বিচাৰিছে, এতিয়া ধৰক পইচা লোৱা লেনদেন কিবা কিবি কৈছে, পইচা লোৱা বুলি ক'লে নহ'ব। প্ৰুফ কি আছে মই কাৰোবাৰ কি পইচা লৈছোঁ?
আজি 4-5জন মানুহ আহি ক'লে মোক পইচা দিছে বা মই পইচা লেনদেন কৰিছোঁ, সেইটো দুখ লাগিব নিশ্চয়। খুব নোহোৱাকৈ এনে হাজাৰ কথা মানুহে হাজাৰবাৰ কৈ থাকিব, সেইটো কথাৰ কোনো গুৰুত্ব নহয়। অকল পূৰ্বাঞ্চলত নহয়, মাতিনেশ্বৰতো ঠিক তেনেকুৱাকৈ কেইদিন আগতে মানুহ কৈছে যে আপুনি পইচা লৈছে দিছে, কি ক'ব? মাতিনেশ্বৰত যিবিলাক মানুহে কৈছে, মই দেখিছোঁ, দুটা ভিডিঅ' ক্লিপ দেখিছোঁ, 2জন মানুহে কৈছে। 2জনৰ এজনক যিজনে ফাৰ্ষ্ট টাইম কৈছে, মই তেখেতক আজিলৈকে দেখাও নাই, তেখেতৰ কোনো পৰিচয় নাই। আৰু এইটো বেছি সোধা হৈছিলে, জিলা পৰিষদৰ চেয়াৰমেনে পইচা পাতি লেনদেন কৰিছে, মোক কিয় টাৰ্গেট কৰি থকা হৈছে? আজি ধৰক লেণ্ড এডভাইজৰী বৰ্ডত অকল মই মেম্বাৰ নাছিলোঁ, তেতিয়াৰ MLA আছিলে, MP নমিনী আছিলে, শালমাৰা MLA আছিলে, মই জিলা পৰিষদৰ সভানেত্ৰী হিচাপে আছিলোঁ। কিন্তু বিশেষকৈ মোক কিয় টাৰ্গেট কৰি লোৱা হৈছে, এইটো বহুত ডাঙৰ কথা এটা, মই নিজেও ভাবিবলগীয়া কথা যে মোৰ এনেকুৱা কি তেওঁলোকৰ আছে যে মোক মানে সেই সমাজত সেই প্ৰতিবন্ধকতা তেওঁলোকৰ কি বেনিফিট হ'ব। আৰু যিবিলাক মানুহে কৈ আছে যে মই পইচা দিম, 2জন মানুহৰ মুখেদি ওলাইছে, তেওঁলোকে মই বিচাৰোঁ তেওঁলোকে প্ৰুফ দিয়ক। এনে মুখেদি কথা ক'লে নহ'ব যে তেওঁলোকৰ পৰা মই পইচা পাতি লৈছোঁ বা হেৰি কৰিছোঁ। মই বহুত সময়ত বহুত মানুহ মোৰ তাত আহিছে, মই মিছগাইড কাকো কৰা নাই। যিটো ৰাস্তাত গ'লে তেওঁলোক সুবিধা হ'ব, মই সেইটোৱে কৈছোঁ, কাকো মিছগাইড কৰা নাই। আচলতে ভূমি কেলেংকাৰী হৈছেনে? ভূমি কেলেংকাৰী হোৱা নোহোৱা ইতিমধ্যে এখেতে এটা কথা কৈছে যে যিবিলাকে মাটি পাইছে তেওঁলোকে কৈছে ভূমি কেলেংকাৰী হোৱা নাই, আকৌ যিয়ে পোৱা নাই তেওঁলোকে ক'ব যে ভূমি কেলেংকাৰী হৈছে। এইটো এটা ইনভেষ্টিগেশ্যনৰ কথা। আৰু মই নিজেও বিচাৰোঁ, মই নিজেও অতিষ্ঠ হৈ গৈছোঁ, এইটো এটা মানে এটা হেৰি হওক, এনকুৱাৰী এটা হওক। আৰু বহুতে কৈ আছে যে CM ভিজিলেন্স লাগে।